আমাৰ বেঙেনাগড়া গাঁও পঞ্চায়তৰ শুভখনত বা শুভ লক্ষণত বা শুভ দিনটো কিন্তু নিৰ্ধাৰণ কৰা হৈছে আমাৰ সভাপতি গৃহকবি অৰ্থাৎ পঞ্চায়তৰ প্ৰৱেশ সেই শুভ দিনটোত উপস্থিত থকা আমাৰ বেঙেনাগড়া অঞ্চলৰ বহুতা ৱাৰ্ডৰ আমাৰ আই মাতৃসকল আৰু মোৰ বন্ধু বান্ধৱসকল আজি এই সভাখনত সকলোকে কাৰ্যবিৱৰণী সোঁৱৰাই দিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বিষয়ববীয়াসকল আৰু সদন আজি বিশেষকৈ এই সভাখনত উপস্থিত থাকি মই আমাৰ নৱনিৰ্বাচিত সদস্যসকলক ভৱিষ্যত সম্পৰ্কে দুআষাৰমান ক'ব বিচাৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলে প্ৰথমে ৰাইজৰ ওচৰলৈ গৈ যেনেধৰণে অনুনয় বিনয় কৰি ভোটটো লাভ কৰি আহিছে আৰু শেষলৈকে এই বিশ্বাসটো তেওঁলোকে অটুট ৰাখে। আৰু আজি সভাখনত মই উপস্থিত থাকি এটা দৃশ্য দেখিবলৈ পালোঁ, দেখি মই অতি আনন্দিত, যিহেতু আমাৰ সৰহসংখ্যকে আই মাতৃসকল আছে, গোটেইগালে আই মাতৃ। গতিকে মোৰ এটা অনুভৱ হৈছে যে এইবাৰ পঞ্চায়তখনত অলপ বেলেগ এটা ৰূপ ল'ব নেকি, যিহেতু আইসকল কৰোণাময়, শিশুৰ পৰা একেবাৰে বৃদ্ধলৈকে সকলোকে মৰম কৰিব জানে আই মাতৃ। গতিকে মই আশা ৰাখিছোঁ আমাৰ দেখিছোঁ সৰহসংখ্যক হৈছে আই, আৰু আমাৰ যিসকল নেতা সেইসকলক মই ত্ৰিনেত্ৰী লক্ষী সৰস্বতী পাৰ্বতী বুলিয়েই ধৰি লৈছোঁ। শিৱ ব্ৰহ্মা আৰু বিষ্ণু তিনিওগৰাকী আমাৰ এখেতো এতিয়া আমাৰ যদিও সভাপতি হোৱা নাই, সভাপতি হৈ আছে, হ'বগৈ। আৰু তেখেত সভাপতি হ'লেই প্ৰিয়ংকা, আৰু আমাৰ বাইদেউ কি হয় সেইটো মই নাজানো, শিলোমণি বাইদেউ কি কৰিব পাৰে সেইটো মই নাজানো, কিন্তু দুজনীটো আমাৰ সভাপতি, এজনী হ'লে এজনী হ'ব, গৈ আছে মোৰ আশা। কিন্তু মই ভাবোঁ যে আমাৰ এই বেঙেনাগড়া উন্নয়ন কৰিবৰ কাৰণে এতিয়া ত্ৰিমূৰ্তিয়ে যথেষ্ট কাম কৰিব পাৰিব, কাৰণ এইটো যথেষ্ট ৰাইজৰ কাৰণে সুবিধাজনক আৰু মংগলদায়ক। কাৰণ কোনেও নাভাবে যে আই মাতৃসকলে কেতিয়াও বেয়া কাম কৰিব, এইটো কেতিয়াও নাহে। কিন্তু এটা মই অকণমান তেখেতসকলক অনুৰোধ কৰোঁ যে আই মাতৃসকলক অনুৰোধ জনাওঁ, বেয়া নাপাব আপোনালোকৰ চখ এটা থাকে, মহিলাৰ চখ এটা থাকে, গাড়ী এখন ল'বলৈ, ভাল কাপোৰ কানি পিন্ধিবলৈ, ভাল গহনা গঠৰি ল'বৰ কাৰণে চখ এটা থাকে। মইতো আপোনালোকক উদ্দেশ্য কৰি কোৱা নাই, মই সেই শিৱ পাৰ্বতী আপোনালোকে অনুভৱ কৰিব, শিৱ ভগৱান কি পিন্ধে, একোৱেই নাই। পাৰ্বতীয়ে কিমান ধুনীয়া কাপোৰ কানি পিন্ধে, সৰস্বতীলৈ চাব কি সুন্দৰ সুন্দৰ হেৰি থাকে, লক্ষীলৈ চাব কি সুন্দৰ সুন্দৰ হেৰি থাকে। কিন্তু সেই লক্ষীয়ে সকলোকে লক্ষীয়ে সহায় কৰে, কিন্তু সেই লক্ষীয়ে বিষ্ণুক মাটিয়ে দৰা কিনি দিয়া নাই, সেই সাগৰৰ পানী ৰাখি থৈছে সাপৰ ওপৰত। চাই ল'ব আপোনালোকে, সকলো ৰাখিছে পাহাৰৰ কিলাত। সেই পাৰ্বতীয়ে সকলো অভাৱ অনাটন একো নাই, কিন্তু পাৰ্বতীয়ে শিৱক ভাল কাপোৰ কানি নিদিয়ে। গতিকে এনেকুৱা এটা ব্যৱস্থা থাকে, সেই দিশৰ পৰা মই কৈছোঁ আপোনালোকে বেয়া নাপাব, আপোনালোকে চখ এটা থাকে। কিন্তু সেই চখটো আপোনালোকে ৰাইজৰ কামত নকৰিব, কিন্তু ৰাইজে অসন্তুষ্টি হ'ব। কাৰণ আপোনালোকে যিটো আশাত পঠিয়াইছে আশাটো আপোনালোকে চেঁচা পানীত নাঢালে। মোৰ আশা আমিতো এই দিন জীয়াই থাকিম, কিন্তু এই গাঁওখন যদি উন্নতি হয়, বেঙেনাগড়াখন যদি আগবাঢ়ে, তেতিয়াহ'লে ভৱিষ্যত আমাৰ উপৰি পৰিলে ভাল পাব। গতিকে মই ভৱিষ্যত কামৰ কাৰণে আপোনালোকে শিক্ষা দীক্ষা, গাঁৱৰ উন্নয়ন, ৰাস্তা পদূলি ইত্যাদি যিমান পঞ্চায়তৰ কাম আছে আপোনালোকে পঞ্চায়তৰ কৰ্মকৰ্তাসকলৰ লগত লগ লাগি সুন্দৰকৈ কৰি যাব। মই ভাবোঁ মই এবছৰ আজি কেইবাবছৰ পঞ্চায়তত ঘূৰিছোঁ, পঞ্চায়ত কৰ্মকৰ্তাসকল কোনোৱে বেয়া কাম কৰা নাই, তেওঁলোকে ভালধৰণে কাম কাজী কৰিছে। গতিকে তেওঁলোকে আপোনালোকে সু পৰামৰ্শ দিব, গতিকে আপোনালোকে সেই সু পৰামৰ্শলৈ আগবাঢ়ি যাব। আৰু ভৱিষ্যত যিটো আমাৰ মানুহে আশা কৰিব, আমাৰ বেঙেনাগড়া পঞ্চায়তে যিখিনি আশা কৰিছে সেইখন আপোনালোকে সেইখিনি পূৰণ কৰি দিব। মই বিশেষকৈ আমাৰ শিলোমণি বাইদেউক কৈছোঁ, তেখেত JTC জিলাৰ গোটেই কাম কাজ তেওঁৰ হাতত থাকিব, আমাৰ ফৌজৰ কামখিনি গোটেই তেখেতৰ হাতত থাকিব, তেখেতে সেইখিনি যাতে আমাৰ চোৱা চিতা কৰি দিয়ে। আৰু আমাৰ এই কহিনা কাৰ্টন বাইদেউ গৈ তেয়াৰত হ'বগৈ, মই ভাবিছোঁ হ'বগৈ, আৰু মোৰ কল্পনা তাইও আমাৰ ব্লকৰ উন্নয়নৰ কাৰণে তাৰ ধন টকা পইচা আমাক দিব, সহায় কৰিব, আমি আগবাঢ়িম। আৰু তৃতীয়তে আমাৰ প্ৰিয়ংকা বোৱাৰী আছে, তাই যথেষ্ট যদি ভাল কাম কৰে সুন্দৰ হিচাপে আমাৰ পঞ্চায়তখন আগবাঢ়ি যাব। মই আশা ৰাখিছোঁ ভৱিষ্যত ৰাইজৰ মংগল হওক কামনা কৰিছোঁ। আৰু এটা আশা কৰিছোঁ যে এই ত্ৰিমাতৃ আমাৰ উজ্জ্বল কৰি ভৱিষ্যত বংশধৰসকলক সু ৰাস্তা দেখুৱাই যাওক, ইয়াৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।